নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল ইকক চালে স্বাগতম জনাইছো আশা কৰো তোমালোক ভালে আছা আজি আমি পঢ়িব ওলাইছো ষষ্ঠ শ্ৰেণীৰ অসমীয়া বিষয়ৰ উন্মেষ পাঠ্যপুথিৰ 10 নম্বৰ পাঠ লক্ষ্মীনাথ বেজবৰুৱাৰ সৈতে সাক্ষাৎকাৰৰ দ্বিতীয় অংশ ছাত্ৰ ছাত্ৰীসকল ইতিমধ্যে আমি প্ৰথম অংশত এই সাক্ষাৎকাৰৰ কিছু অংশ পঢ়িছিলো আজি আমি সেই ৰৈ যোৱা বাকি অংশ পঢ়ো আহা দ্বিতীয় অংশত নৰেন বৰদলৈ কি সুধিছে হেয়া চাও আহাচোন সেই কালত আহোম ৰাজ্যত চলা কলা কৌশল ঘৰবাৰী সজোৱাৰ গড়গতি হাসপাৰ সামাজিক আচৰণ আদি জ্যোতিপ্ৰসাদ আগৰৱালা দেৱে হুবহুকৈ ফিল্মখনত দেখুৱাব পাৰিছে নে নাই সুধিছে সিনেমাখনত আহোম ৰাজ্যকালত যিখিনি হাসপাৰ আছিলে ঘৰবাৰী আছিলে সেইখিনি সিনেমাখনত দেখিবলৈ পোৱা গৈছে নে নাই হেতু কথা সুধিছে লক্ষ্মীনাথ বেজবৰুৱাই তেতিয়া উত্তৰ দিছে মোৰ মনেৰে এইবোৰ বিষয়ত জ্যোতিপ্ৰসাদে ভালেমানখিনি কৃতকাৰ্য হৈছে অৱশ্যে অত অলপ অচৰক ত্ৰুটি থকাটো চকুত পৰিলেও তাক ধৰিব লগা নহয় কাৰণ হি অতি সামান্য কিছু ত্ৰুটি আছে যদিও হেবোৰ একেবাৰে সামান্য হেবোৰ ধৰিব লগিয়া নহয় আৰু এই ক্ষেত্ৰত জ্যোতিপ্ৰসাদ আগৰৱালা কৃতকাৰ্য হৈছে নৰেন বৰদলৈ সুধিছে ফিল্মখনত আপুনি কোৱাৰ দৰে আশাতীত ৰূপী ভালে হোৱাৰ বাবে আপুনি ঘাইকৈ কাৰ হলাগ লয় গতিকে আপোনাৰ আশাৰ হিচাপত সিনেমাখন হোৱা বাবে কাৰ আপুনি হলাগ লৈছে ঠিক আছে এটো কথা সুধিছে কোনে আপোনাৰ মতে ভাল হলাগৰ প্ৰাপ্ত হয় ঠিক আছে লক্ষ্মীনাথ বেজবৰুৱা দেৱে কৈছে জ্যোতিপ্ৰসাদ বোপাৰ নিশ্চিন্ত মনে জ্যোতিপ্ৰসাদ বোপাৰে হৈছে কাৰণ জ্যোতিপ্ৰসাদ বোপা বুলি কৈছে সৰু হৈ কাৰণে জ্যোতিপ্ৰসাদ বোপা বুলি কৈছে তেওঁৰ তিনিটা বস্তু আছে লক্ষ্মীনাথ বেজবৰুৱা দেৱে জ্যোতিপ্ৰসাদৰ বিষয়ে জ্যোতিপ্ৰসাদ আগৰৱালা দেৱৰ বিষয়ে কি বুলি কৈছে চোৱাচোন হাতত ধন মূৰত শিক্ষা আৰু সুকুমাৰ শিল্পকলাৰ জ্ঞান অৱশ্যে তেওঁৰ লগৰীয়া সকললৈকো যে মই হলাগৰ ভাগ থোৱা নাই এনে নহয় গতিকে জ্যোতিপ্ৰসাদ আগৰৱালাৰ লগতেও তেখেতৰ লগৰীয়া সকললৈও লক্ষ্মীনাথ বেজবৰুৱা দেৱে হলাগৰ শৰাই আগবঢ়াইছে তেওঁলোকৰ সহযোগিতা এহা সুধিয়া বাবে নথকা হেতেন জ্যোতিপ্ৰসাদ দগুণে সৰহ পাকৈত হোৱা হেতেন তেওঁ কাৰ্যসিদ্ধি কৰিব নোৱাৰিলে হেতেন গতিকে এটো কথা কৈছে লগৰ কিজন যদি নাথাকিলে হয় তেনেহলে জ্যোতিপ্ৰসাদ আগৰৱালা কৃতকাৰ্য হ'ব নোৱাৰিলে হয় এই কথাটো কৈছে আমাৰ কথাতে কয় দহু আঙুলিৰে খায় কিন্তু বুঢ়াই হেচুকিলিহে যায় মানে এই কথাটো কৈছে যে আমাৰ কথাতে কয় দহু আঙুলিৰে খায় আমাৰ 10টা আঙুলি আমি খাও হয়নে নহয় কিন্তু যেতিয়া আমি বুঢ়া আঙুলিটো আমাৰ হেচি দিও হয়নে নহয় যেতিয়া ভাত গৰা আমি মুখলে নিও তেতিয়া বুঢ়া আঙুলিটো হেচি দিও হেচি দিয়াৰ ফলতহে আমাৰ মুখলে যায় সেই কথাটোৱে কৈছে যে লগৰীয়া কেটা কৈছে জ্যোতিপ্ৰসাদৰ লগৰীয়া কেটাক 10টা আঙুলি বুলি কৈছে আৰু বুঢ়া আঙুলিটোক কাৰ লগত মিলাইছে বুঢ়া আঙুলিটোক মিলাইছে জ্যোতিপ্ৰসাদ আগৰৱালা দেৱৰ লগত ঠিক আছে নৰেন বৰদলৈ তেতিয়া সুধিছে অসমত ফিল্ম ইণ্ডাষ্ট্ৰি সম্বন্ধে আপোনাৰ কি মত ফিল্ম সম্বন্ধে নানা মুনিৰ নানা মত ঠিক আছে আপোনাৰ মত জানিব খুজো গতিকে নানা মুনিৰ নানা মত মানে বহু মানুহে বহু কথা কয় হয়নে নহয় গতিকে এই ফিল্ম ইণ্ডাষ্ট্ৰিৰ বিষয়ে আপুনি কি ক'ব বিচাৰিছে হেতু কথা জানিব বিচাৰিছে লক্ষ্মীনাথ বেজবৰুৱা দেৱে কৈছে পৃথিৱীৰ আন দেশত ফিল্মৰ যি কৰ্তব্য আৰু তাৰ যি ফলাফল অসমতো কম বেছি তেনে ৰেল বিজুলী ডাক আকাশী বিমান আহিছে থাকিও যাব সেইবোৰৰ দৰে ফিল্মো থাকি যাব আৰু সেইবোৰৰ নহলে মানুহৰ নচলাৰ দৰে কালত ইও নহলে আমাৰ নচলা হ'ব গতিকে ছাত্ৰ ছাত্ৰীসকল লক্ষ্মীনাথ বেজবৰুৱা দেৱে ফিল্ম ইণ্ডাষ্ট্ৰিটোৰ বিষয়ে কি কৈছিলে জানানে তেওঁ কৈছিলে যে যিদৰে ৰেল বিজুলী ডাক আকাশী বিমান এতিয়া আহি আছে সেই কালৰ কথা কৈছো যেতিয়া লক্ষ্মীনাথ বেজবৰুৱা দেৱে জীৱিত আছিলে সেই কালত বিজুলী ডাক আকাশী বিমান যেতিয়া আহিছিলে মাত্ৰ এতিয়াতো আমাৰ লগত বিজুলী ডাক বিমান এবিলাক যোগাযোগ ব্যৱস্থা আমাৰ লগত সচৰাচৰ আছে কিন্তু সেইখিনি কালত আহিছিলেহে মাত্ৰ প্ৰথম উদ্ভাৱন হৈছিলেহে মাত্ৰ গতিকে সেই বিজুলী ডাক আকাশী বিমান যিদৰে আমাৰ মাজত আহিছে সেইদৰে ফিল্ম ইণ্ডাষ্ট্ৰিটো আমাৰ মাজতো চলি যাব ঠিক আছে এনেকুৱা নহয় যে এই ফিল্ম ইণ্ডাষ্ট্ৰিটো গুচি বা নাইকিয়া হৈ যাব আকাশী বিমানক ওপৰৰ পৰা বোমা পেলোৱাত মাথোন ব্যৱহাৰ কৰিলে তাৰ ফল যেনে বিপৰ্যয় ফিল্মৰ বিষয়েও তেনে কথাই গতিকে আকাশী বিমান যদি আমি এৰোপ্লেনখন নৰ জৰিয়তে আমি যদি বোমা নিক্ষেপণ কৰো তেনেহলে সেই কাৰণে আমাৰ ক্ষেত্ৰত বিপদহে আহিব পাৰে সেইদৰে সিনেমাৰ ক্ষেত্ৰতো আমি সেই কথাটো ক'ব পাৰো মানে সহজ কাৰ্যৰ সহজ ফল পাম আৰু অসহজ কাৰ্যৰ অসহজ ফল গতিকে ফিল্ম ইণ্ডাষ্ট্ৰিটোত যদি সহজ কাৰ্য কৰে তেনেহলে সহজ হ'ব আৰু অসহজ কাৰ্য মানে বেয়া কাম যদি কৰে বেয়া হ'ব বুলি ক'লে ঠিক আছে
শেষত এইটোৱে তোমাক কৈ থওঁ এই শব্দটো চোৱাচোন কি বুলি ব্যৱহাৰ কৰিছে তেখেতে শেষত হয়নে আমি এতিয়া বৰ্তমান ব্যৱহাৰ কৰো শেষত আগতে শেষত বুলি কৈছিলে ঠিক আছে তোমাক কৈ থওঁ জয়মতী ফিল্ম জ্যোতিপ্ৰসাদ আগৰৱালা বোপাৰ প্ৰথম উদ্যম তাৰ টেকনিক ইত্যাদিত অনেক ত্ৰুটি ৰৈ গৈছে তাৰ কাৰণ ঘাইকৈ কলিকতাৰ কোনো এটা ষ্টুডিঅ'ৰ ভিতৰত ফিল্মখনৰ কিছুমান বিষয়ৰ জীৱনদান নকৰি অসমৰ মুকলি আকাশৰ তলত সেই কাৰ্য কৰাৰ বাবে গতিকে প্ৰবলেম বিলাক দেখা গৈছিলে টেকনিক্যাল সমস্যা বিলাকৰ কাৰণে এনেকুৱা ধৰণৰ ত্ৰুটি ৰৈ গৈছিলে কোনটো ত্ৰুটি বেছিকৈ হৈছিলে বুলি কৈছিলে যিহেতু কলিকতাৰ ষ্টুডিঅ'ৰ ভিতৰত যেটো কাম কৰিব লাগিছিলে হেতু মুকলি আকাশত কৰাৰ কাৰণে এই টেকনিক্যাল অসুবিধা আহি পৰিছে অৱশ্যে ষ্টুডিঅ'ৰ ভিতৰত তেনে কাৰ্যৰ যেনেকৈ সুবিধা অসুবিধা দুয়োটাই আছে এনেকুৱা নহয় যে ষ্টুডিঅ'ত সুবিধা আছে ষ্টুডিঅ'টো অসুবিধা আছে আৰু মুকলি আকাশতো সুবিধা অসুবিধা দুয়োটাই আছে বুলি কথাটো তেওঁ জনাইছিলে ঠিক আছে হেবোৰ বহলাই কবৰ আৱশ্যক নাই আগৰৱালাই হেবোৰ নিশ্চয় ভালকৈ বুজিছে গতিকে এই যিবিলাক টেকনিক্যাল সমস্যা দেখা গৈছিলে সিনেমাখনত সেইখিনি কথা লক্ষ্মীনাথ বেজবৰুৱাই গম পাইছিলে আৰু লগতে লক্ষ্মীনাথ বেজবৰুৱাই এটো ব্যক্ত কৰিছিলে যে এইখিনি বস্তু জ্যোতিপ্ৰসাদ আগৰৱালা দেৱে নিশ্চয় ভালকে বুজা বুলিও কৈছিলে তাৰ পিছত শেষত জ্যোতিপ্ৰসাদক মই দুই হাত তুলি অন্তৰেৰে সৈতে আশীৰ্বাদ দিও তেওঁ যেন এই ফিল্মত ভালকৈ লাগি থাকি দিনক দিনে উন্নতি সাধন কৰে গতিকে ছাত্ৰ ছাত্ৰীসকল শেষত কি কৈছে জ্যোতিপ্ৰসাদক মই দুই হাত তুলি পেলাই অন্তৰেৰে সৈতে আশীৰ্বাদ দিও মানে তেখেতে অন্তৰৰ সৈতে মানে মৰমেৰে বা মনৰ মাজৰ পৰা তেওঁ আশীৰ্বাদ দিছে যে তেওঁ এই ফিল্ম ইণ্ডাষ্ট্ৰিটোতে লাগি থাকক আৰু দিনক দিনে উন্নতি কৰক ঠিক আছে তেওঁৰ প্ৰথম উদ্যমত তেওঁ নিশ্চয় আশাতীত ৰূপে কৃতকাৰ্য হৈছে গতিকে তেওঁ যিখিনি আশা কৰিছিলে সেই ৰূপত তেওঁ কৃতকাৰ্য হৈছে বুলি ভাবিছে কেঁচা মালেৰে তেওঁ মুখৰোচক খাদ্য প্ৰস্তুত কৰি প্ৰশংসা ভাজন হৈছে গতিকে কেঁচা মালেৰে তেওঁ মানে যেহেতু সেইখিনি সময়ত আমাৰ অসমত এনেকুৱা ধৰণৰ টেকনিক্যাল সমস্যা বহু ধৰণৰ দেখা গৈছিলে যেহেতু প্ৰথম সিনেমা বনাইছিলে এনেকুৱা বস্তুবিলাক বা উন্নত হাজবাব নাছিলে তথাপিতো তেওঁ কেঁচা মালেৰে মুখৰোচক মানে আমি মুখৰ মিঠা বস্তুবিলাকক মুখৰোচক বুলি কয় ভাত খোৱাৰ পিছত যি বস্তু খাওঁ আমি ধৰা তামোল বা মিঠা বস্তু সেইবিলাকক মুখৰোচক বুলি কয় গতিকে এনেকুৱা ধৰণৰ মুখৰোচক তেখেতে সৃষ্টি কৰাৰ কাৰণে তেখেত প্ৰশংসাৰ প্ৰাপ্ত হৈছে এটো কথা লক্ষ্মীনাথ বেজবৰুৱাদেৱে কৈছে তেওঁ যদি এই ফিল্মৰ কাৰ্য আজি হাতত নললেহেঁতেন কমপক্ষেও আৰু 20 বছৰৰ ভিতৰত হি হৈ নুঠিলহেঁতেন বুলি মোৰ বিশ্বাস যদি তেওঁ এনেকুৱা ধৰণৰ যেটো সিদ্ধান্ত ললে যে সিনেমা এখন বনাব লাগে হেনেকুৱা ধৰণৰ যদি সিদ্ধান্ত নললেহে হয় তেনেহলে 20 বছৰ মানে 20 বছৰৰ পিছতো এনেকুৱা ধৰণৰ সিনেমা ইণ্ডাষ্ট্ৰি আমাৰ অসমত নহল হয় এই কথাটো তেখেতে কৈছে তেওঁৰ জয়মতী ফিল্মে টোপনিত লালকাল হৈ পৰি থকা অসমক নিশ্চয় জগাব গতিকে জয়মতী সিনেমাখনে টোপনিত লালকাল হৈ থকা আমাৰ অসমখনক জগাব বুলি কৈছে জনাইছে আমাৰ কোনোৱে কলিকতীয়া হৈ বা বিলাতলৈ গৈ হলিউডৰ ফিল্ম পিকচাৰৰ সৈতে জয়মতী ফিল্ম ৰিজাৰ্ট তাক নিন্দা কৰিবলৈ যায় কিছুমানে কি কৰিব বিচাৰে যে আমাৰ সিনেমাখনৰ লগত যিবিলাক হলিউডৰ সিনেমা আছে হলিউডৰ সিনেমাৰ লগত আমাৰ কি কৰিব যাব ৰিজাব গৈ পেলাই নিন্দা কৰিবলৈ যায় তেন্তে ইংৰাজী সাহিত্য দেখি আজিকালিৰ অসমীয়া সাহিত্যক নিন্দা কৰিবলৈ যোৱা যেন শেষ হ'ব যদি কোনোবাই এনেকে নিন্দা কৰিবলৈ যায় তেনেহলে ইংৰাজী সাহিত্য দেখি আজিকালিৰ অসমীয়া সাহিত্যক নিন্দা কৰিবলৈ যোৱা যেন হ'ব গতিকে গৰুণ্ডৰ উৰাও দেখি টিপচিয়ে যদি ভাবে যে মই তেনেকৈ উৰিব নোৱাৰো যেতিয়া টিপচি উৰাও মাৰি লোকৰ হাঁহিয়তৰ পাত্ৰ নহয় তেন্তে টিপচিয়ে ভুল কৰিব গতিকে ইয়াতে এটা উদাহৰণ দিছে গৰুণ্ড পক্ষীৰ কথা কৈছে গুৰুৰ পক্ষীয়ে কি কৰে বহুত ওপৰলৈকে উৰিব পাৰে হয়নে নহয় আৰু টিপচি চৰায়ে তললৈকেহে উৰিব পাৰে বেছি ওপৰলৈ উৰিব নোৱাৰে গতিকে গৰুণ্ডক দেখি পেলাই টিপচিয়ে উৰি মাৰিলে হেতু উৰিব নোৱাৰিব বুলি হাঁহিয়তিৰ পাত্ৰ নহবৰ কাৰণে কৈছে ঠিক আছে প্ৰকাণ্ড বৰগছজোপাৰ গুটি এটি সৰিয়হ এটাৰ সমান গতিকে প্ৰকাণ্ড বৰগছজোপাৰ গুটি এটি সৰিয়হ এটাৰ সমান হয় ঠিক আছে সেই বৰগছজোপাৰ প্ৰাণ আৰু পূৰ্বাৱস্থা লোকৰ কাম ক্ৰিটিসাইজ কৰাটো বৰ উজু কিন্তু তেনে কাম নিজে কৰাটো বৰ টান গতিকে তেওঁ শব্দটো কৈছে ক্ৰিটিসাইজ মানে সমালোচনা কৰিব নালাগে কোনো এটা কাম
গতিকে সমালোচনা কৰিব নালাগে সমালোচনা মানে নিন্দা কৰা বা তাক বুজোৱা যে মানে এনেকে কোৱা যে মানে এই কামটো এনেকুৱা ভাল নহল এইবিলাক কথা কোৱাটো সহজ হয় ঠিক আছে গতিকে কিন্তু কামটো যদি নিজে কৰিবলৈ যাও তেতিয়াহে সহজ নহয় বৰ কঠিন হয় এই কথাটো কৈছে বন্ধুভাৱে সহানুভূতিৰে ত্ৰুটি দেখুৱাটো এটা কথা আৰু বিৰুদ্ধাভাৱপন হৈ ক্ৰিটিসাইজ কৰাটো আন জাতৰ কথা যদি কিবা ভুল হৈছে হেতু যদি আমি বন্ধুভাৱে আমি বুজাই দিও যে এনেকুৱা ধৰণৰ ভুল হৈছে তুমি ঠিক কৰা কিন্তু ক্ৰিটিসাইজ কৰি থকা ধৰা সমালোচনা কৰি আছিল এই কি সিনেমা বনাইছে এনেকুৱা ধৰণৰ সিনেমা বনাবই নালাগিছিল হেবিলাক সমালোচনা কৰাটোহে বেয়া কথা বুলি কৈছে আজিলৈ ইয়াকে মাথোন কওঁ যোৱা জয়মতী ফিল্ম হাতত লৈ চিত্ৰলেখা মুভিটন কোম্পানী অসমলৈ যোৱা গতিকে কি কৈছে যোৱা জয়মতী অসমলৈ যোৱা এই বুলি কৈছে সতী জয়মতীৰ পবিত্ৰ কীৰ্তি কাহিনীৰ জয়সাগৰৰ পাৰত নতুন জয়দল স্থাপন কৰা গৈ গতিকে জয়মতী সিনেমাখনৰ জৰিয়তে যিবিলাক কীৰ্তি কাহিনী আছে জয়সাগৰৰ পাৰত গৈ পেলাই নতুন জয়দল স্থাপন কৰিব দিছে তাৰ মানে একেবাৰে অসমখনক জয়মতীৰ সিনেমাখনৰ জৰিয়তে জয় জয় ময় ময় কৰিব দিছে অসমৰ আইটি সকলে কাখত মংগল কলহ লৈ মুখেৰে জয়মতীৰ অমৰ কৃতিৰ নাম গাই সেই সাগৰৰ পৰা পানী তুলি আনি সেই দলৰ ভিতৰত স্থাপিত দেৱী প্ৰতিমাৰ মূৰত ঢালি জয়মতীক নুৱাই অসমৰ ইমূৰৰ পৰা সিমূৰলৈকে অকল অসম কিয় গোটেই পৃথিৱীৰ সতী সকলক জয়মতীৰ প্ৰদীপ্ত গৌৰৱৰ উদাহৰণেৰে অনুপ্ৰাণিত কৰক গতিকে জয়মতী সিনেমাখনৰ জৰিয়তে জয়মতীৰ যিখিনি গুণগান আছে সেইখিনি গুণগান গাবলৈ কৈছে গতিকে অসমৰ আইসকলকো তেওঁ কৈছে যে মংগল কলহ লৈ পেলাই মুখেৰে জয়মতী অমৰ কৃতিৰে নাম গাই পেলাই তেওঁ জয় জয় ময় ময় কৰি পেলাই অসমৰ লগতে পৃথিৱীৰ সকলো সতীৰ্থসকলৰ লগতে জয়মতীৰ নামটো প্ৰদীপ্ত কৰিবৰ কাৰণে কৈছে ঠিক আছে এই বুঢ়াৰ এই আশা গতিকে লক্ষ্মীনাথ বেজবৰুৱাই কৈছে যে নিজকে বুঢ়া বুলি কৈ পেলাই কৈছে এই বুঢ়াৰ এই আশা পূৰ্ণ হবনে নহয় নাজানে ঈশ্বৰেহে জানে গতিকে সঁচা হবনে নহয় হেতু কথা নাজানে ভগৱানেহে জানে বুলি তেখেতে শেষত কৈছে সাক্ষাৎকাৰটি প্ৰথম প্ৰকাশ পাইছিলে 1935 খ্ৰীষ্টাব্দৰ 29 মাৰ্চত তিনিদিনীয়া অসমীয়া কাকতত গতিকে তিনিদিনীয়া অসমীয়া কাকতত নৰেন চন্দ্ৰ বৰদলৈয়ে লোৱা সাক্ষাৎকাৰটো প্ৰকাশ পাইছিলে এই পাঠটি পাঠ্যপুথি প্ৰস্তুতৰ নীতি আৰু পাঠৰ শিকন ফলাফলৰ প্ৰতি লক্ষ্য ৰাখি মূল সাক্ষাৎকাৰটি সামান্য সম্পাদনা কৰা হৈছে গতিকে মূল সাক্ষাৎকাৰটিৰ পৰা কিছু পৰিৱৰ্তন আমি এই সাক্ষাৎকাৰটিত দেখা পাইছো ঠিক আছে এতিয়া আমি নৰেন বৰদলৈৰ বিষয়ে কিছু কথা জানো আহা নৰেন বৰদলৈ হৈছে 1912 চনত জন্মগ্ৰহণ তেখেতৰ তাৰ পিছত 1994 চনত মৃত্যু হৈছে নৰেন বৰদলৈৰ সম্পূৰ্ণ নাম হৈছে নৰেন্দ্ৰনাথ বৰদলৈ তেওঁ নগাঁও জিলাৰ হৈবৰগাঁৱত জন্মগ্ৰহণ কৰিছিলে পাছলৈ তেওঁ বৰহমপুৰৰ ভেৰভেৰি গাঁৱত স্থায়ীভাৱে বাস কৰিবলৈ লৈছিলে তেওঁ আছিল একাধাৰে সু অভিনেতা চিত্ৰ সাংবাদিক কবি প্ৰবন্ধকাৰ লেখক আৰু ৰাজনীতিবিদ 14 বছৰ বয়সত নৰেন বৰদলৈ জ্যোতিপ্ৰসাদ আগৰৱালাৰ জয়মতী কথাছবিত লৰা ৰজাৰ চৰিত্ৰ ৰূপায়নো কৰিছিলে ঠিক আছে গতিকে নৰেন বৰদলৈ সেই সিনেমাখনতো আছিলে সাক্ষাৎকাৰ যে লৈছিলে তেখেতে সিনেমাখনতো লৰা ৰজাৰ চৰিত্ৰটো ৰূপায়ন কৰিছিলে 1933 খ্ৰীষ্টাব্দত আগৰৱালা দেৱে বৰদলৈক চিত্ৰবন ষ্টুডিঅ'ৰ প্ৰচাৰ সচিব হিচাপেও নিযুক্ত কৰিছিলে পৰৱৰ্তী কালত আব্দুল মছজিদে পৰিচালনা কৰা উত্তৰকাল কথাছবিতো তেওঁ অভিনয় কৰিছিলে গতিকে তেওঁ এজন সুদক্ষ অভিনেতাও আছিলে এতিয়া আমি ইমান পঢ়িলো না এতিয়া আমি দুটামান প্ৰশ্ন চাও হাসন তোমালোকক কিছু প্ৰশ্ন সুধু হাসন কি প্ৰশ্ন আছে চাও নৰেন বৰদলৈৰ সম্পূৰ্ণ নামটো হল কি আছিল মনত আছে নহয় তোমালোকৰ নৰেন চন্দ্ৰ বৰদলৈ নৰেন্দ্ৰ চন্দ্ৰ বৰদলৈ ঠিক আছে তাৰ পিছৰ প্ৰশ্নটো চাও উক্ত সাক্ষাৎকাৰটি 1935 খ্ৰীষ্টাব্দৰ 29 মাৰ্চত প্ৰথম প্ৰকাশ পাইছিলে শুদ্ধ নে অশুদ্ধ শুদ্ধ ঠিক আছে তাৰ পিছৰ প্ৰশ্নটো চাও হাতত ধন মূৰত শিক্ষা আৰু হুকুমাৰ শিল্পকলাৰ জ্ঞান আছিল বুলি কাক কৈছিল কোনে কৈছিলে সাক্ষাৎকাৰটোত লক্ষ্মীনাথ বেজবৰুৱা দেৱে কাক কৈছিলে জ্যোতিপ্ৰসাদ আগৰৱালা দেৱক কৈছিলে গতিকে জ্যোতিপ্ৰসাদ আগৰৱালা দেৱৰ কি গুণ আছে হেতু কথা এদৰে সাক্ষাৎকাৰটোত লক্ষ্মীনাথ বেজবৰুৱাই প্ৰকাশ কৰিছিলে
গতিকে ছাত্ৰ-ছাত্ৰীসকল আজি আমি এইটো পাঠৰ আলোচনা ইমানতে শেষ কৰিছো অহা ক্লাছত পাঠভিত্তিক ক্ৰিয়াকলাপত থকা প্ৰশ্নসমূহ লৈ পেলাই তোমালোকৰ মাজলৈ আকৌ আহিম তেতিয়ালৈ সামৰিছো নমস্কাৰ